Hello students, welcome back to our YouTube channel Science Guide YT. Today in this video, we will discuss about your chapter number 1, that is matter in our surroundings. তোমালোকৰ আজি মই matter in our surroundings তোমালোকৰ প্ৰথম সেটআপটো আজি মই ডিসকাস কৰিবলৈ গৈ আছো. So in this chapter the first concept is given matter. প্ৰথম আমাৰ কনসেপ্টটো দিয়া হৈছে matter. So matter is the substance which have mass and occupied space. Matter is a substance jar ki ase mass ase, right, and occupied space. Mass ase aru weight ase tar mane aru logote ki ase hotor volume ase tenuka bilak substance ok ami ki boli kom matter boli kom. And matter is made up of tiny particles aru matter bilak ki ase horu horu tiny particles or dara gotito, right. যদি আমি এটা এক্সাম্পল লওঁ, যদি আমি পঢ়ি থকা কিতাপৰ বিষয়ে যদি আমি লওঁ, কিতাপ ঠিক আছে, কিতাপটো আমাৰ এনেকুৱা থাকে, তো আমাৰ এই কিতাপৰ চোৱা এটা ইয়াৰ এটা ওজন আছে, হয়নে, মাছ এটা আছে, ৰাইট, আমাৰ মাছ এটা আছে, নিশ্চয় আছে, তোমালোকে কিতাপটো যদি দাঙি দিয়া তেতিয়া তোমালোকে গধুৰ অনুভৱ কৰা, হয়নে, চ' এটা ইয়াৰ মাছ আছে আৰু লগতে এণ্ড অকুপাই স্পেচ বুলি কৈছে, এটা ভলিউম যিটো আছে ই এটা এডোখৰ ঠাই এডোখৰ ই আগুৰি থাকিব পাৰে, ৰাইট, এণ্ড মেটাৰ ইজ মেড আপ অফ টাইনি পাৰ্টিকলছ বুলি যিটো কৈছে তাত সিহঁতে কি বুলি কৈছে যে আমাৰ এই মেটাৰটো আমাৰ কিতাপখন সৰু সৰু টাইনি পাৰ্টিকলছৰ দ্বাৰা গঠিত বুলি কৈছে, ৰাইট. চ' ইয়াত পাৰ্টিকলছবিলাকৰ এতিয়া আমি কেৰেক্টাৰিষ্টিক্সৰ বিষয়ে আমি পঢ়িব লাগে. চ' আমাৰ ইয়াত দিয়া আছে যে তিনিটা আমাৰ পাৰ্টিকলছৰ কেৰেক্টাৰ্ছ দিয়া আছে. তো প্ৰথমটো হৈছে দে আৰ কণ্টিনিউৱাছলি মুভিং, দে হেভ স্পেচ বিটুইন দেম এণ্ড দে এট্ৰেক্ট ইচ আদাৰ. এই গোটেই তিনিটা আমি কেৰেক্টাৰ্ছ আমি এতিয়া বহলভাৱে আলোচনা কৰিম. চ' এতিয়া আমাৰ ইয়াত দিয়া আছে যে particles of matter are continuously moving. প্ৰথম যেটো আমাৰ দিছিলে particles of matter are continuously moving, এটা কৈছে যে আমাৰ particles বিলাক যে এতিয়া আমাৰ matter যেটো মই এটা কিতাপৰ যেটো উদাহৰণ দিছিল, ঠিক আছে, ইয়াত particles বিলাক আছে, এই particles বিলাক এটা particle যদি মই লওঁ, এই particle কি হ'ব continuously ইফালে অনবৰতে যতে ততে মুভ কৰি থাকে, ৰাইট, এই particle-টো. সো এই particle যে মুভ কৰি আছে, সেই particle-টো আমি কেনেকৈ গম পাম যে মুভ কৰি আছে, এটা আমি এটা এক্টিভিটি এটা আমি চাওঁ. যদি আমি এটা এক্টিভিটিৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰোঁ, যদি আমাৰ এটা বিকাৰ আছে, বিকাৰত যদি আমি ইয়াত কি দিলোঁ, ইয়ালৈকে আমি পানী দিলোঁ, ঠিক আছে, ইয়াত আমি H2O দিলোঁ, ৰাইট. তো ইয়াত যদি আমি এটা ইংক চিয়াহী যদি আমি ইয়াত দি দিওঁ বা আমি আমাৰ যিটো আমি উজালা ব্যৱহাৰ কৰোঁ এইটো যদি আমি দি দিওঁ, তেতিয়া আমি ইয়াত দি থ'ব লাগিব. তাৰপিছত আমি অলপ দেৰি আমি যদি চাওঁ, সেই চিয়াহীখন গোটেই পানীতে এতিয়া কি হ'ব, বিয়পি পৰিব, নীলা হৈ যাব, হয়নে. চ' ইয়াৰ পৰা আমি ক'ব পাৰিম যে আমাৰ এই ৱাটাৰৰ যিটো পাৰ্টিকলছবিলাক আছিলে, পাৰ্টিকলছবিলাক অনবৰতে যে মুভ কৰি আছে, সেই মুভ কৰোঁতে কি হ'ল, এই চিয়াহীৰ পাৰ্টিকলছখিনিক লৈ মেলি গোটেই চাৰিওফালে সি মিক্স কৰি দিলে আৰু কি হৈ গ'ল, নীলা হৈ গ'ল, হয়নে. চ' এই পাৰ্টিকলছখিনিক যদি আমি এতিয়া কি কৰিম, যদি হিট দি দিওঁ, যদি ঠিক আছে, আমি যদি টেম্পাৰেচাৰ দি দিওঁ, ইয়াত লিখা আছে এজ টেম্পাৰেচাৰ ৰাইজ পাৰ্টিকল মুভ ফাষ্টাৰ বিকজ কাইনেটিক এনাৰ্জি ইনক্ৰিজেছ. এই যিটো আমাৰ পাৰ্টিকলছখিনি যে মুভ কৰিছিলে তাৰ কাৰণে কাইনেটিক এনাৰ্জি আছিলে বুলি কৈছোঁ, ঠিক আছে, কাইনেটিক এনাৰ্জি থকাৰ কাৰণে সিহঁতে মুভ কৰি থাকে, পাৰ্টিকল পজেছ কাইনেটিক এনাৰ্জি বুলি ইয়াত লিখা আছে. চ' এই পাৰ্টিকলছখিনিৰ যদি আমি হিট যদি দি দিওঁ, তেনেহ'লে ইয়াৰ কাইনেটিক এনাৰ্জিটো ইনক্ৰিজ হ'ব. ইয়াক আমি এটা উদাহৰণ আকৌ বুজিব পাৰিম. যদি আমি এটা ঠাণ্ডা পানীত, ঠিক আছে, আমি যেতিয়া চৰ্বত বনাওঁতে আমি ঠাণ্ডা পানীতে বনাওঁ, এই ঠাণ্ডা পানী যেতিয়া আমি পানীত, ঠিক আছে, ঠাণ্ডা পানীত আমি ইয়াত যেতিয়া আমি পানীত চেনি ইউজ কৰোঁ, ঠিক আছে, চুগাৰ যেতিয়া আমি ইউজ কৰোঁ, তেতিয়া আমি ইয়াত মিক্স কৰিব লগা হয়, ঠিক আছে, ইয়াত আমি পূৰা ভালকৈ মিক্স কৰিব লগা হয়. কিন্তু যদি আমি যেতিয়া চাহ বনাওঁতে বা গৰম পানীত যদি আমি চেনি যদি আমি মিক্স কৰোঁ, তেতিয়াহ'লে আমি অতি সোনকালে এইটো মিক্স হৈ যায়. তাৰ মানে কি কৈছে, ইয়াৰ কাইনেটিক এনাৰ্জিটো যেতিয়া আমাৰ ৱাটাৰৰ বাঢ়ি যায়, তেতিয়া কি হয়, সিহঁতি অতি সোনকালে মিক্স হৈ যায়, ঠিক আছে. তো এই মুভমেণ্টখিনি যে আমাৰ পাৰ্টিকলছৰ মুভমেণ্টখিনি এতিয়া কি কৈছে, মিনিমাম চলিড. এতিয়া চলিডত কি বুলি কৈছে, পাৰ্টিকলছখিনিৰ যি পাৰ্টিকলছবিলাক আছিলে, এই পাৰ্টিকলছখিনিৰ মুভমেণ্টটো মিনিমাম বুলি কৈছে. লিকুইডত কি বুলি কৈছে, মোৰ ইন লিকুইড বুলি কৈছে, লিকুইডত তাতকৈ চলিডতকৈ বেছি বুলি কৈছে, আৰু মেক্সিমাম ইন গেছ, বুজিছা. তো মেক্সিমাম ইন গেছ বুলি কয় কিহত, গেছত. কিহৰ মেক্সিমাম হৈছে মুভমেণ্ট, পাৰ্টিকলছবিলাকৰ মুভমেণ্টটো মেক্সিমাম হয় গেছত. চ' ইয়াৰ পিছত আমাৰ আছে 2 নম্বৰটো আমাৰ পাৰ্টিকল অফ মেটাৰ হেভিং স্পেচ বিটুইন দেম. কৈছে যে পাৰ্টিকলবিলাক যে আছিলে আমাৰ দুটা পাৰ্টিকলৰ মাজত এতিয়া স্পেচ আছে বুলি কৈছে, ঠাই আছে বুলি কৈছে. ইয়াক আমি এটা উদাহৰণৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰোঁ. যদি মই একে এটা উদাহৰণ লৈছোঁ, এটা আমি কি লৈছোঁ, বিকাৰ লৈছোঁ,
ঠিক আছে বিকাৰত আমি পানী এড কৰিলোঁ পানীৰ লেভেলটো আমি ইয়াত মাৰ্ক কৰিলোঁ ইমানটো আছিলে বুলি ইয়াত আছে আমাৰ ৱাটাৰ বুলি আছে ঠিক আছে তো ইয়াত আমি আকৌ কি কৰিম সল্ট এটা এড কৰিম নিমখ ঠিক আছে সল্ট বা সুগাৰ আমি এড কৰিম এড কৰাৰ পিছত আমি মিক্স কৰিলোঁ তাৰপিছত আমি অবজাৰ্ভ কৰোঁ তেনেহ'লে ইয়াৰ লেভেলটো ইনক্ৰিজ হৈছে নেকি না নাই হোৱা এইটো আমি চাম তো যেহেতু আমি জানো যে ৱাটাৰ এটা মেটাৰ হয় পাৰ্টিকলছ আছে ইয়াৰ সল্টো এটা মেটাৰ হয় কাৰণ ইয়াত কি আছে মাছ আছে এজ ৱেল এজ আমি কি আছে ইয়াৰ স্পেচ আছে ই স্পেচ এটা ভলিউম এটা আছে ঠিক আছে স্পেচ এটা ই অকুপাই কৰিব পাৰে যেহেতু আমি 2 স্পুন যদি আমি সল্ট আমি ইয়াত যদি এড কৰোঁ তেনেহ'লে আমি ইয়াত পাব লাগিছিলে যে এই দুটা যোগ হৈ মেলি ইয়াৰ ভলিউমটো আমি ইনক্ৰিজ পাব লাগিছিলে কিন্তু ই এতিয়া ইনক্ৰিজ হোৱা নাই ঠিক আছে তোমালোকে এইটো কৰি চাব পাৰে এক্টিভিটিখন তেতিয়া আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ যে আমাৰ এই ৱাটাৰৰ পাৰ্টিকলবিলাকৰ মাজত স্পেচ এটা আছে ধৰিলোঁ মই ৱাটাৰৰ এটা তোমালোকৰ ষ্ট্ৰাকচাৰ মই দেখাই দিছোঁ যদি আমি চাওঁ আমি এনেকৈ আঁকি চাওঁ ঠিক আছে ইয়াত এইটো অক্সিজেনৰ ষ্ট্ৰাকচাৰ বুলি ধৰিলোঁ এইটো হাইড্ৰজেনৰ দুটা হাইড্ৰজেন লাগে ঠিক আছে এটা অক্সিজেনৰ লগত তো এটা অক্সিজেন হ'ল দুটা হাইড্ৰজেন ঠিক আছে দুটা হাইড্ৰজেন আমাৰ এনেকুৱা আছে এইটো অক্সিজেন এইটো হাইড্ৰজেন ঠিক আছে তো ইয়াত তোমালোকে চোৱা এতিয়া আমি ইয়াত স্পেচ ধুনীয়াকৈ আমি দেখিব পাৰোঁ ক'ত আছে মই তোমালোকক দেখাই দিছোঁ এই যিটো তোমালোকে স্পেচ দেখিছা এই স্পেচবিলাক ঠিক আছে খালী ঠাইবিলাক এইবিলাকত কি হ'ল আমাৰ এই সল্টটো আহি মেলি সোমাই গ'ল সেইকাৰণে ইয়াৰ ভলিউমটো আমি ইনক্ৰিজ হোৱা নাই আমি ভলিউমটো আমি চেঞ্জ দেখা নাই গম পাইছা তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে আমাৰ পাৰ্টিকলছবিলাকৰ মাজত কি আছে স্পেচ এটা আছে এতিয়া আমি পাৰ্টিকলবিলাকৰ মাজত কি পালোঁ স্পেচ এটা আছে বুলি ইয়াৰ পৰা আমি গম পালোঁ এতিয়া কি কৈছে দ্য স্পেচ বিটুইন দ্য পাৰ্টিকল ইজ মিনিমাম ইন সলিড মোৰ ইন লিকুইড মেক্সিমাম ইন গেছ মানে কৈছে যে সলিডবিলাকৰ মাজত পাৰ্টিকুলৰ মাজত এই সলিডৰ পাৰ্টিকলছবিলাকৰ মাজত কি হয় স্পেচটো কি হয় কম মিনিমাম বুলি কৈছে ওচৰে থাকে তাৰমানে ঠিক আছে তাৰপিছত লিকুইডৰ ক্ষেত্ৰত কি কৈছে অলপ দূৰে থাকে আৰু মেক্সিমাম বুলি কৈছে কেছত যে পাৰ্টিকলবিলাকৰ মাজত স্পেচটো বহুত বেছি হয় ঠিক আছে তো এতিয়া আমাৰ নেক্সট যিটো আমাৰ 3 নম্বৰ যিটো আমাৰ কেৰেক্টাৰ্ছ আছিলে পাৰ্টিকলছ ই কৈছে যে পাৰ্টিকলছ অফ মেটাৰ এট্ৰেক্ট ইচ আদাৰ ইয়াকো আমি এটা এক্সাম্পলৰ সৈতে আমি বুজিব পাৰোঁ উই কেন আণ্ডাৰষ্টেণ্ড দিছ টপিক উইথ দ্য হেল্প অফ ওৱান এক্সাম্পল উই কেন টেক এন এক্সাম্পল অফ এ টেপ অ'কে আমি এটা টেপৰ আমি উদাহৰণ ল'ব পাৰোঁ উদাহৰণ আমি কেনেকৈ লৈছোঁ এটা আমাৰ টেপ আছে ঠিক আছে এইটো আমাৰ টেপ আছে ইয়াৰ পৰা যেতিয়া আমি টেপটো খুলিলোঁ তেতিয়া আমাৰ কি হয় পানীখিনি নৰ্মেলি এনেকৈ পৰে ৰাইট চ' কিন্তু যদি আমি ইয়াত এই পানী খোলাৰ পিছত আমি ইয়াত যদি আঙুলিৰে যদি আমি টেপা মাৰি দিওঁ বন্ধ কৰি দিওঁ তেনেহ'লে কি কৰিব আমাৰ পানীখিনি এনেকৈ প্ৰথমে এনেকৈ যাব দূৰে যাব এনেকৈ পৰিব হয়নে লাষ্টত পৰি মেলি লাষ্টত কি হ'ব লাষ্টত একে এটা হৈ মেলি এনেকৈ পৰিব ঠিক আছে তো ইয়াৰ পৰা আমি কি কৰিব তোমালোকে এইটো কৰি চাব পাৰা যে আমাৰ পানীখিনি যেতিয়া পৰিলে বন্ধ কৰাৰ পিছত সিহঁতি দূৰে গৈছিল লাষ্টত আকৌ একেটা হেৰি হৈ মেলি আহিলে তাৰ মানে কি কৈছে ৱাটাৰৰ এই পাৰ্টিকলছবিলাকে সিহঁতৰ মাজত এট্ৰেকশ্যন এটা কৰি আছে কাৰণে সিহঁতি একেলগতে হৈ মেলি লাষ্টত পৰিলে ঠিক আছে তো এইটো এক্সাম্পলৰ পৰা আমি গম পালোঁ যে পাৰ্টিকলছৰ মাজত এটা কি আছে এট্ৰেকশ্যন আছে যেনেকৈ আমাৰ মেগনেটৰ মাজত এট্ৰেকশ্যন থাকে ঠিক তেনেকৈ আমাৰ পাৰ্টিকলছবিলাকৰ মাজত আমি ছাবষ্টেঞ্চৰ মেটাৰ্ছৰ পাৰ্টিকলছবিলাকৰ মাজত কি থাকে এট্ৰেকশ্যন থাকে চ' এতিয়া আমাৰ কৈছে দ্য ফ'ৰ্চ অফ এট্ৰেকশ্যন ইজ মেক্সিমাম ইন সলিড বুলি কৈছে ইণ্টাৰমিডিয়েট ইন লিকুইড মিনিমাম ইন গেছ বুলি কৈছে তো আমাৰ সলিডৰ পাৰ্টিকলছবিলাকৰ মাজত এট্ৰেকশ্যনটো খুব বেছি হয় ইণ্টাৰমিডিয়েট হয় আমাৰ লিকুইডত আৰু মিনিমাম হয় গেছত তো গেছৰ পাৰ্টিকলছবিলাক কি হয় ফ্ৰীলি বেছিকৈ মুভ কৰি থাকিব পাৰে কাৰণ সিহঁতৰ এট্ৰেকশ্যনটো কম হয় চ' এতিয়া আমাৰ নেক্সট টপিক আছে ষ্টেটছ অফ মেটাৰ নেক্সট আমাৰ কনচেপ্টটো আমি এই চেপ্টাৰত পঢ়িবলৈ পাইছোঁ যে ষ্টেটছ অফ মেটাৰ তো মেটাৰৰ ষ্টেটছবিলাক কেনেকুৱা ধৰণৰ থাকিব পাৰে তো ফাৰ্ষ্ট আমাৰ ইয়াতে আছে ছলিড ঠিক আছে আমাৰ ফাৰ্ষ্ট যিটো আমাৰ ষ্টেট আছে মেটাৰৰ এইটো হৈছে আমাৰ ছলিড তাৰপিছত লিকুইড এণ্ড গেছ ৰাইট তো আমাৰ এই তিনিটা আমাৰ কি আছে ষ্টেট আছে ছলিড লিকুইড এণ্ড গেছ ষ্টেটছ অফ মেটাৰ এই মেটাৰৰ আমাৰ ষ্টেটছবিলাক তিনিটা ধৰণৰ ছলিড লিকুইড এণ্ড গেছ তো প্ৰথমে আমি ছলিডৰ কেৰেক্টাৰিষ্টিক্সটো আমি পঢ়িবলৈ গৈ আছোঁ চ' প্ৰথমে আমি ছলিডৰ কেৰেক্টাৰিষ্টিক্সটো পঢ়িম তো ইয়াত লিখা আছে ছলিড হেভ ডেফিনেট শ্বেপ ছলিডৰ কি আছে এটা নিৰ্দিষ্ট এটা শ্বেপ আছে ডেফিনেট এটা শ্বেপ আছে তাৰপিছত 2 নম্বৰ কৈছে দে হেভ ডিষ্টিংক্ট বাউণ্ডেৰী তো ইয়াত শ্বেপ আছে যদি আমাৰ এটা বাউণ্ডেৰী থাকিব তাৰপিছত কৈছে দে আৰ ৰিজিড আৰু আমি ছলিডক যদি আমি চাওঁ আমি আমাৰ ওচৰতে থকা যিকোনো এটা ছলিড ছাবষ্টেঞ্চ যদি আমি চাওঁ ডাষ্টাৰ যদি চাওঁ আমাৰ ক্লাছৰুমত ইউজ কৰা এইটো তোমালোকে চাবা এইটো হাৰ্ড থাকে ৰাইট এইটো ৰিজিড হয় তাৰপিছত আছে দে আৰ ইনকম্প্ৰেছিবল তাৰপিছত কৈছে যে সিহঁতি কম্প্ৰেছিবল নহয় ঠিক আছে সিহঁতক আমি প্ৰেছাৰ
প্ৰেছাৰ দি মেলি সিহঁতক আমি কম্প্ৰেছ কৰিব নোৱাৰোঁ, ৰিডিউচ কৰিব নোৱাৰোঁ, ঠিক আছে। তাৰপিছত 5 নম্বৰ কৈছে দে হেভ ডেফিনিট ভলিউম, আৰু ইয়াৰ ডেফিনিট এটা ভলিউম আছে, যেনেকৈ ডাষ্টাৰ এটা ভলিউম আছে, উই কেন কেলকুলেট দ্য ভলিউম অফ ডাষ্টাৰ, হয়নে? তাৰ এটা কিউব হয়, দ্য কিউবৰ আমি ভলিউমটো আমি জানো, মেথমেটিকেল ফৰ্মুলা লগাই মেলি আমি তাৰ কেলকুলেট কৰিব পাৰোঁ। তাৰ মানে ছলিডৰ আমাৰ কি আছে, ডেফিনিট ভলিউম আছে। চ' এইখিনি আছিলে আমাৰ ছলিডৰ কেৰেক্টাৰিষ্টিক্স। এতিয়া আমি মুভ কৰোঁ কেৰেক্টাৰিষ্টিক্স অফ লিকুইডলৈ, ঠিক আছে। তো লিকুইডৰ ক্ষেত্ৰত কি কৈছে, দে লিকুইড ডু নট হেভ ডেফিনিট শ্বেপ, লিকুইডৰ কোনো ধৰণৰ তেনেকুৱা শ্বেপ নাথাকে। আমি জানো যে আমি যদি গ্লাছত যদি আমি পানী ভৰাই থওঁ তেনেহ'লে আমি পানীৰ কি হয়, শ্বেপটো আমাৰ কি হয়, গ্লাছৰ লিখা হয়, বটলত ভৰালে বটলৰ লিখা হয়, হয়নে? চ' লিকুইড ডু নট হেভ ডেফিনিট শ্বেপ। তাৰপিছত কৈছে নম্বৰ 2 কৈছে যে দে ডু নট হেভ ডেফিনিট বাউণ্ডেৰিজ, সিহঁতৰ ডেফিনিট বাউণ্ডেৰিজ নাই, যিহেতু তাৰ শ্বেপ নাই তো ইয়াৰ ডেফিনিট বাউণ্ডেৰিজ নাই, ঠিক আছে। তো দে হেভ ফ্লুইডিটি প্ৰপাৰ্টি, ফ্লুইডিটি প্ৰপাৰ্টি মানে কি কৈছে, যদি আমি ফ্ল'ৰত পেলাই দিওঁ পানী, যদি আমি ফ্ল'ৰত পেলাই দিওঁ তেনেহ'লে কি হ'ব, সি ফ্ল' হৈ থাকিব, সি বৈ গৈ থাকিব, হয়নে? ফ্ল' হৈ যাব। সেইকাৰণে ইয়াক কি কোৱা আছে যে আমাৰ লিকুইডৰ কি আছে, ফ্লুইডিটি প্ৰপাৰ্টিখন আছে। তো এতিয়া নম্বৰ 4 কি কৈছে, দে আৰ ল' কম্প্ৰেছিবল, কৈছে যে আমাৰ এই লিকুইডখিনিক আমি কম্প্ৰেছ কৰিবলৈ আমি অলপমান আমি কি কৰিব পাৰোঁ, ইয়াক কম্প্ৰেছ কৰিব পাৰোঁ, ল' লেভেলত ইয়াক আমি কি কৰিব পাৰোঁ, কম্প্ৰেছ কৰিব পাৰোঁ, ৰিডিউচ কৰিব পাৰোঁ। তাৰপিছত কি কৈছে, দে হেভ ডেফিনিট ভলিউম, ইয়াৰ কৈছে যিহেতু আমাৰ শ্বেপ আমি ইয়াত যদি যিকোনো এটা কণ্টেইনাৰত থওঁ, গ্লাছত যদি থওঁ, তেনেহ'লে গ্লাছৰ আমি যদি ভলিউম উলিয়াওঁ তেনেহ'লে আমি লিকুইডৰো ভলিউম পাই যাম, সেইকাৰণে ইয়াত কৈছে দে হেভ ডেফিনিট ভলিউম বুলি কৈছে। চ' এতিয়া আমি মুভ কৰোঁ কেৰেক্টাৰিষ্টিক্স অফ গেছলৈ, ঠিক আছে। এতিয়া গেছৰ কেৰেক্টাৰিষ্টিক্স কি কৈছে, দে ডু নট হেভ ডেফিনিট শ্বেপ, এতিয়া গেছক আমি চাব নোৱাৰোঁ, আমি দেখিব নোৱাৰোঁ, চ' ইয়াত আমি শ্বেপ ক'ব নোৱাৰোঁ। দে ডু নট হেভ ডেফিনিট বাউণ্ডেৰিজ, আৰু শ্বেপ যদি আমি ক'ব নোৱাৰোঁ তেনেহ'লে আমি বাউণ্ডেৰিজো গম নাপাওঁ। দে হেভ ফ্লুইডিটি প্ৰপাৰ্টি, আমাৰ যেনেকৈ আমাৰ লিকুইডৰ আছিলে ফ্লুইডিটি প্ৰপাৰ্টি, একজেক্টলি আমাৰ তেনেকুৱা আমাৰ গেছৰো ফ্লুইডিটি প্ৰপাৰ্টি আছে, সেইকাৰণে সি উইণ্ড কি কৰে, ব্ল' কৰে। তাৰপিছত 4 নম্বৰ লিখা আছে যে দে আৰ হাইলি কম্প্ৰেছিবল, আৰু গেছক আমি হাইলি কম্প্ৰেছ কৰিব পাৰোঁ, হয়নে? আমাৰ এক্সাম্পল আছে LPG বিলাক যে আমাৰ LPG CNG এইবিলাক গেছৰ বিষয়ে আমি নেক্সট আমি টপিক ডিছকাছ কৰিমেই বাৰু, ফাৰ্ডাৰ আমি ডিটেইলত ডিছকাছ কৰিমেই। তো ইয়াত কৈছে যে গেছবিলাক কি হৈছে, হাইলি কম্প্ৰেছিবল হয় বুলি কৈছে। তাৰপিছত 5 নম্বৰ কৈছে ডু নট হেভ ডেফিনিট ভলিউম, আমাৰ ইয়াত যিহেতু আমি ইয়াৰ বাউণ্ডেৰী নাই, ইয়াৰ শ্বেপ নাই, আমি চাব নোৱাৰোঁ, সেইকাৰণে ইয়াৰ ডেফিনিট ভলিউম নাই বুলি আমি ইয়াৰ পৰা ক'ব পাৰিম, ঠিক আছে। তো এইবিলাক আছিলে আমাৰ ষ্টেটছ অফ মেটাৰ, আৰু মেটাৰৰ ষ্টেটছবিলাকৰ ছলিড লিকুইড গেছৰ আমি কিছুমান কেৰেক্টাৰিষ্টিক্স পঢ়িলোঁ। এতিয়া আমি মুভ কৰোঁ নেক্সট কনচেপ্টলৈ, চেঞ্জ অফ ষ্টেট অফ মেটাৰ। এতিয়া আমি কি হৈছে, আমাৰ মেটাৰৰ যিটো আমি 3টা ষ্টেট পালোঁ, ছলিড লিকুইড এণ্ড গেছ, এতিয়া আমাৰ কি আছে, এই 3টা ষ্টেটবিলাকক আমি কেনেবাকৈ চেঞ্জ কৰিব পাৰোঁ নেকি? য়েছ, অভিয়াছলি আমি পাৰোঁ। কিছুমান আমাৰ কনচেপ্ট আছে যে আমি কেনেকৈ 2 ধৰণে পাৰোঁ, বাই চেঞ্জিং টেম্পাৰেচাৰ এণ্ড বাই চেঞ্জিং প্ৰেছাৰ। টেম্পাৰেচাৰক চেঞ্জ কৰি মেলি আমি ইয়াৰ ছাবষ্টেঞ্চৰ আমি কি কৰি মেটাৰৰ আমি কি কৰিব পাৰোঁ, ষ্টেট চেঞ্জ কৰিব পাৰোঁ। লগতে আমি প্ৰেছাৰ ইউজ কৰিও, প্ৰেছাৰক চেঞ্জ কৰিও আমি কি কৰিব পাৰোঁ, ইয়াৰ ষ্টেটখিনি আমি চেঞ্জ কৰিব পাৰোঁ। এতিয়া আমি চাওঁ নেক্সট ষ্টেট আছে আমাৰ বাই চেঞ্জিং টেম্পাৰেচাৰ। ইয়াৰ ভিতৰত আমাৰ ফাৰ্ষ্ট পইণ্টটো আহে মেল্টিং পইণ্ট। তোমালোকে এইটো অভিয়াছলি শুনিছা মেল্টিং পইণ্ট, ঠিক আছে। তো মেল্টিং পইণ্টত কি কোৱা আছে, দ্য টেম্পাৰেচাৰ এট হুইচ এ ছলিড মেল্টছ টু ফৰ্ম লিকুইড এট এটমছফিয়াৰিক প্ৰেছাৰ ইজ কল্ড ইটছ মেল্টিং পইণ্ট। ইয়াত কৈছে যে দ্য টেম্পাৰেচাৰ, যিটো টেম্পাৰেচাৰত এটা টেম্পাৰেচাৰ, মেল্টিং পইণ্ট এটা টেম্পাৰেচাৰ হয়, ঠিক আছে। যিটো টেম্পাৰেচাৰত কি হয়, ছলিড কি হয়, মেল্ট হয়, গলিবলৈ, মেল্ট হ'বলৈ ষ্টাৰ্ট কৰে, ঠিক আছে, মেল্ট হয় টু ফৰ্ম লিকুইড। ছলিড এটা বস্তু কি আছে, এটা ছলিডক আমি যদি টেম্পাৰেচাৰ দিওঁ, হিট কৰোঁ, তেতিয়া সি কি কৰে, এটা মেল্ট হ'বলৈ আৰম্ভ কৰে। যদি আমি আইৰণক যদি আমি হিট কৰোঁ, তেনেহ'লে আমি হিট কৰি থাকিম, তাৰপিছত কি হ'ব, এটা পইণ্ট আহিব, এটা টেম্পাৰেচাৰ এটা থাকিব, য'ত আমি কি কৰিম, কি হ'ব, আমাৰ আইৰণটো আমাৰ কি হ'ব, মেল্ট হ'ব, লুটো আমাৰ কি হ'ব, মেল্ট হ'ব, আৰু ই এটা লিকুইড ফৰ্মলৈ যাব এট এটমছফেৰিক প্ৰেছাৰ বুলি কৈছে। আমি নৰ্মেল যিটো এটমছফেৰিক প্ৰেছাৰ, সেই এটমছফেৰিক প্ৰেছাৰত কি কৈছে, ছলিড এটাক যদি আমি টেম্পাৰেচাৰ দিওঁতে ই মেল্ট হৈ যায়, তেনেহ'লে সেই টেম্পাৰেচাৰটো কি বুলি কোৱা হয়, মেল্টিং পইণ্ট বুলি কোৱা হয়, ঠিক আছে। যিটো টেম্পাৰেচাৰত ছলিড কি হয়, মেল্ট হ'বলৈ আৰম্ভ কৰে, মেল্ট হয়, তাক আমি কি বুলি ক'ম, মেল্টিং পইণ্ট বুলি ক'ম। তো মেল্টিং পইণ্টতে ইয়াত আৰু এটা কনচেপ্ট আছে যে লেটেণ্ট হিট অফ ফিউজন বুলি। ইয়াত লিখা আছে, লেটেণ্ট হিট অফ ফিউজন লিখা আছে যে দ্য এমাউণ্ট অফ হিট, ঠিক আছে, দ্য এমাউণ্ট অফ হিট ৰিকুৱাৰ্ড টু চেঞ্জ 1 kg ছলিড টু ইটছ লিকুইড ষ্টেট। তো এই যিটো এটা 1 kg ছলিডক যদি তাৰ লিকুইড ষ্টেটলৈ পৰিৱৰ্তন হ'বলৈ, চেঞ্জ হ'বৰ কাৰণে যিমান হিটৰ প্ৰয়োজন হ'ব, সেই হিটক কি বুলি কোৱা হয়, লেটেণ্ট হিট অফ ফিউজন বুলি কোৱা হয়। ফিউজন মানে হৈছে যে এটা ছলিডৰ পৰা লিকুইড ষ্টেটলৈ কমপ্লিটলি চেঞ্জ হোৱাকৈ আমি ফিউজন বুলি কওঁ। ইয়াক আমি এটা এক্সাম্পলৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। এটা আমি বিকাৰ এটা লৈছোঁ, ঠিক আছে, বিকাৰ লৈছোঁ। তো বিকাৰত আমি কি কৰিছোঁ, 2 পিচমান আমি
আইচ দি দিছোঁ ঠিক আছে আইচ 2 পিচেছ মান 2 to 3 পিচেছ আমি আইচ দি দিছোঁ এতিয়া আমি যদি ইয়াত যদি আমি থাৰ্মোমিটাৰটো আমি ভৰাই থওঁ তোমালোকে জানা যে আমাৰ টেম্পাৰেচাৰটো জোখাৰ আমাৰ যিটো সঁজুলি হয় তাক আমি কি বুলি কওঁ থাৰ্মোমিটাৰ বুলি কওঁ তো থাৰ্মোমিটাৰ ইয়াত সোমালোঁ তেতিয়া ইয়াত কি হৈছে 0 ডিগ্ৰী চেণ্টিগ্ৰেড হৈ আছে কাৰণ ই এটা আইচ হয়নে চ' এতিয়া আমি কি কৰোঁ ইয়াত আমি যদি হিট দি দিওঁ ঠিক আছে হিট দি দিওঁ আমি যদি ইয়াত হিট দি দিওঁ তেতিয়া কি হ'ব লাহে লাহে কি হ'ব মেল্ট হ'বলৈ ধৰিব হিট দিয়াৰ লগে লগে কি হ'ব এতিয়া মেল্ট হ'বলৈ ধৰিব ঠিক আছে তো মেল্ট হ'বলৈ ধৰোঁতে কি হ'ল এতিয়া আমাৰ টেম্পাৰেচাৰ দি আছোঁ ঠিক আছে টেম্পাৰেচাৰ দি আছোঁ তো আমি ইয়াত টেম্পাৰেচাৰটো চাইছোঁ থাৰ্মোমিটাৰ 0 ডিগ্ৰী চেণ্টিগ্ৰেড আছে তো ইয়াত আমি টেম্পাৰেচাৰটো দিলে হিটটো দিলে কি হ'ব আমি হিট যেতিয়া দিওঁ তেনেহ'লে আমাৰ কি হয় এই টেম্পাৰেচাৰটো আমি থাৰ্মোমিটাৰ আমি দেখিব লাগিছিলে ইনক্ৰিজ হোৱা দেখিব লাগিছিলে 0 পৰা 1 to এনেকুৱা হ'ব লাগিছিলে কিন্তু যেতিয়ালৈকে আমাৰ এই গোটেই আমাৰ আইচখিনি যেতিয়ালৈকে আমাৰ এই গোটেইখিনি মেল্ট হৈ মেলি ৱাটাৰ হৈ নাযায় তেতিয়ালৈকে আমাৰ কি হয় আমাৰ এই থাৰ্মোমিটাৰৰ চেঞ্জ আমি দেখিবলৈ নাপাওঁ যেতিয়ালৈকে এটা লাষ্ট পিচলৈকে যদি থাকিব আমাৰ আইচটো তেতিয়ালৈকে আমি 0 ডিগ্ৰী চেণ্টিগ্ৰেডে আমি থাৰ্মোমিটাৰত দেখিবলৈ পাম কিন্তু যেতিয়া আমাৰ অন্তিম পিচটো লাষ্ট পিচটো যেতিয়া আমাৰ কি হ'ব মেল্ট হৈ যাব তেতিয়াৰ পৰা আমাৰ এই থাৰ্মোমিটাৰত কি হ'ব ইনক্ৰিজ হ'বলৈ ধৰিব 0 পৰা 1 2 3 এনেকৈ আৰম্ভ হ'বলৈ ধৰিব তো যিমান এমাউণ্টৰ হিট ৰিকুৱাৰ্ড হ'ল টিল দ্য লাষ্ট পিচ অফ আমাৰ আইচ লাষ্ট পিচ অফ আইচটো মেল্ট হ'বৰ কাৰণে যিমান এমাউণ্ট অফ হিট আমাক ৰিকুৱাৰ্ড হ'ল এই হিটটোকে আমি কি বুলি ক'ম লেটেণ্ট হিট অফ ফিউজন বুলি ক'ম ৰাইট চ' এইটো আছিলে আমাৰ লেটেণ্ট হিট অফ ফিউজন 1 kg চলিডক আমি কি কৰোঁ লিকুইড ষ্টেটলৈ কমপ্লিটলি আমি লিকুইড ষ্টেটলৈ যাবৰ কাৰণে যিটো আমাক হিটৰ প্ৰয়োজন হ'ব যিমান হিটৰ প্ৰয়োজন হ'ব সেই হিটটোক আমি কি বুলি ক'ম লেটেণ্ট হিট অফ ফিউজন বুলি ক'ম চ' এতিয়া আমাৰ নেক্সট কনচেপ্টটো আছে বইলিং পইণ্ট The boiling point লিখা আছে the temperature at which a liquid boils to form vapor at atmospheric pressure called its boiling point এটা টেম্পাৰেচাৰ যিটো টেম্পাৰেচাৰত কি হয় যদি আমি কি কৰোঁ লিকুইডক আমি ৱাটাৰ যদি লওঁ ঠিক আছে ৱাটাৰক যদি আমি লৈছোঁ ৱাটাৰক আমি কি কৰিছোঁ বইল কৰিছোঁ মানে টেম্পাৰেচাৰ দি আছোঁ হিট দি আছোঁ আমি এটা বিকাৰত কি কৰিছোঁ এটা আমি কেৰাহীত বিকাৰতে হওক বা কিহতে আমি কি কৰিছোঁ ৱাটাৰ দিছোঁ ঠিক আছে ইয়াত আমি কি কৰিছোঁ হিট দি আছোঁ ৰাইট হিট দি আছোঁ তো হিট দি আছোঁ যিটো এমাউণ্ট অফ হিট লাগিলে ঠিক আছে যিটো এমাউণ্ট অফ হিট লাগিলে এই ৱাটাৰটোক এতিয়া ভেপাৰ হৈ মেলি উৰিবলৈ ঠিক আছে ভেপাৰ হ'বলৈ যিটো এমাউণ্ট অফ ইয়াত কি থাৰ্মোমিটাৰ যিটো আমাৰ টেম্পাৰেচাৰটো দেখাব সেই টেম্পাৰেচাৰটোক আমি কি বুলি ক'ম বইলিং পইণ্ট বুলি ক'ম এটা টেম্পাৰেচাৰ লাগিব আমি হিট কৰিব লাগিব তেতিয়া আমাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ব তো যিটো টেম্পাৰেচাৰ লাগিব সেই টেম্পাৰেচাৰটোক আমি কি বুলি ক'ম বইলিং পইণ্ট বুলি ক'ম ঠিক আছে তো সকলো বস্তু সকলো ছাবষ্টেঞ্চৰে বইলিং পইণ্টটো বেলেগ বেলেগ হয় চ' আমাৰ ৱাটাৰৰ বইলিং পইণ্টটো হৈছে 100 ডিগ্ৰী চেণ্টিগ্ৰেড ৰাইট চ' আমি 100 ডিগ্ৰী আমি যেতিয়া আমাৰ টেম্পাৰেচাৰটো 100 ডিগ্ৰী হ'ব হিট দিওঁতে তেতিয়া আমাৰ ৱাটাৰটো কি হ'ব বইল হৈ মেলি কি হ'ব ইট ভেপাৰলৈ চেঞ্জ হ'ব ঠিক আছে তো ইয়াক আমি কি বুলি ক'ম বইলিং পইণ্ট বুলি ক'ম চ' এতিয়া নেক্সট আছে আমাৰ বইলিং পইণ্টৰ লগতে লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন বুলি এমাউণ্ট অফ হিট ৰিকুৱাৰ্ড টু চেঞ্জ 1 kg লিকুইড টু ইটছ গেছিয়াছ ষ্টেট আমাৰ 1 kg আমাক লিকুইডক আমাক কি কৈছে এটা গেছিয়াছ ষ্টেটলৈ আমাৰ চেঞ্জ কৰিবৰ কাৰণে যিমান এমাউণ্ট অফ আমাক কি লাগিব হিট লাগিব সেই হিটটোকে আমি কি বুলি ক'ম লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন বুলি ক'ম তো আমি ইয়াত কি কৰিলোঁ বিকাৰ এটাত পানী দিলোঁ তো এই পানীক আমি কি কৰিলোঁ আমাৰ হিট এটা দিলোঁ ঠিক আছে হিট ইমানটো হিট দিব লাগিব যিটো হিটলৈকে 1 kg আমি কি ল'লোঁ আমি ৱাটাৰ ল'লোঁ এই গোটেই ৱাটাৰটোক আমি যেতিয়ালৈকে পূৰা ভেপাৰ হৈ নাযায় যিমান হিট আমাৰ প্ৰয়োজন হ'ব কিমান এমাউণ্টৰ হিট প্ৰয়োজন হ'ব সেইটোকে আমি কি বুলি ক'ম লেটেণ্ট হিট অফ ভেপাৰাইজেশ্যন বুলি ক'ম যিমান এমাউণ্ট লাগিব হিট গোটেইখিনি ভেপাৰ হৈ উৰি যাবলৈ সেই এমাউণ্টখিনিক আমি কি বুলি ক'ম লেটেণ্ট হিট অফ ভেপাৰাইজেশ্যন বুলি ক'ম চ' এতিয়া আমাৰ নেক্সট কনচেপ্ট আছে আমাৰ বাই চেঞ্জিং টেম্পাৰেচাৰ চেঞ্জ কৰি মেলি আমি মেটাৰৰ ষ্টেটটো চেঞ্জ কৰাৰ যিটো আমাৰ নেক্সট পইণ্টটো আছে সেইটো হৈছে আমাৰ সাবলিমেশ্যন ঠিক আছে সাবলিমেশ্যন মানে কি হয় দ্য চেঞ্জ অফ সলিড ডাইৰেক্টলি টু ভেপাৰ The change of solid directly to vapor on heating and vapor into solid on cooling without passing through a liquid state is called sublimation. ইয়াত কি কোৱা হৈছে যে আমাৰ সলিডটো ডাইৰেক্টলি যেতিয়া আমি সলিডক হিট কৰোঁ সলিডৰ পৰা ডাইৰেক্টলি কি হৈছে ভেপাৰ হৈছে হিট কৰোঁতে ঠিক আছে হিট কৰোঁতে তাৰপিছত ভেপাৰ ইনটু সলিড ভেপাৰৰ পৰা কি হৈছে সলিডলৈ গৈছে যেতিয়া আমি ইয়াক কি কৰোঁ কুল কৰোঁ
উইদাউট পাছিং থ্ৰু হে লিকুইড ষ্টেট আৰু লিকুইড ষ্টেটত নোযোৱাকৈ আমাৰ কি হৈছে সলিডৰ পৰা ডাইৰেক্টলি কি হৈছে ভেপাৰ হৈছে আৰু ভেপাৰৰ পৰা কি হৈছে সলিড হৈছে তো এনেকুৱা প্ৰচেছক এইটো প্ৰচেছক আমি কি বুলি ক'ম সাবলিমেশ্যন বুলি কওঁ তো ইয়াৰ এক্সাম্পল সাবলিমেশ্যনৰ এক্সাম্পল হৈছে আমাৰ কেম্ফৰ যিটো আমাৰ কপুৰটো কি হয় আমাৰ ডাইৰেক্টলি সলিডৰ পৰা লিকুইডলৈ যায় এমোনিয়াম ক্লৰাইড নেপথেলিন বলছ এইবিলাক হৈছে আমাৰ এক্সাম্পল সাবলিমেশ্যন হোৱা ঠিক আছে সিহঁতে কি কৰে সলিডৰ পৰা ডাইৰেক্টলি কি হয় ভেপাৰলৈ কনভাৰ্ট হয় সো এতিয়া আমাৰ নেক্সট কনসেপ্টটো আছে চ্যাপ্টাৰত ইফেক্ট অফ চেঞ্জ অফ প্ৰেছাৰ আমি ইয়াৰ আগতে পঢ়িছিলোঁ ইফেক্ট অফ চেঞ্জ অফ টেম্পাৰেচাৰ ইফেক্ট অফ চেঞ্জ অফ টেম্পাৰেচাৰ আৰু প্ৰেছাৰৰ সহায়ত আমি কি কৰিব পাৰোঁ চেঞ্জিং অফ প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰৰ সহায়ত আমি কি কৰিব ষ্টেটছখিনি আমি চেঞ্জ কৰিব মেটাৰৰ ষ্টেটখিনি আমি সলনি কৰিবলৈ কনভাৰ্ট কৰিব পাৰোঁ ঠিক আছে তো ইয়াত আমি কি প্ৰেছাৰৰ ইফেক্ট কেনেকুৱা থাকিব চেঞ্জ কৰোঁতে এইটো আমি এতিয়া পঢ়িম লিখা আছে if we compress a gas in a cylinder the distance between the particles of gas is reduced and finally gas is liquefied ঠিক আছে তো ইয়াত আমাৰ কি হৈছে যে if we compress a গেছক যদি আমি কম্প্ৰেছ কৰোঁ আমি যদি ইয়াত কম্প্ৰেছ কৰোঁ তেতিয়াহ'লে এটা চিলিণ্ডাৰত তেতিয়া কি কৈছে ডিষ্টেঞ্চ বিটুইন দ্য পাৰ্টিকল অফ গেছ ইজ ৰিডিউচ পাৰ্টিকলছবিলাকৰ মাজৰ ডিষ্টেঞ্চটো কি হ'ব ৰিডিউচ হ'ব বুলি কৈছে মই ইয়াত এতিয়া 3টা চিলিণ্ডাৰ লৈছোঁ গেছ লিকুইড আৰু এইটো সলিড তো ইয়াত মই কি কৰিছোঁ এটা প্ৰেছাৰ ইউজ কৰিছোঁ ঠিক আছে প্ৰেছাৰ ইউজ কৰিছোঁ ইয়াত মই কি কৰিছোঁ প্ৰেছাৰ ইউজ কৰিছোঁ সো ইয়াত কি হৈছে যেতিয়া মই গেছক মই প্ৰেছাৰ ইউজ কৰোঁ তেনেহ'লে ইয়াৰ পাৰ্টিকলছবিলাক কি হ'ব কম্প্ৰেছ হ'ব ওচৰত আহি যাব একদম ওচৰত আহি যাব ঠিক আছে ওচৰত আহি যাব তো ওচৰত আহি মেলি কি কৰিব এই গেছৰ পৰা কি হ'ব ই লিকুইডলৈ কনভাৰ্ট হ'ব পাৰিব ঠিক আছে তো আমাৰ যিটো আমাৰ অক্সিজেন যিটো আমাৰ চিলিণ্ডাৰত লৈ যোৱা হয় এই অক্সিজেন গেছটো কি হয় প্ৰেছাৰ দি মেলি কম্প্ৰেছ কৰি মেলি এটা চিলিণ্ডাৰত ভৰোৱা হয় আৰু এইটো লিকুইড অৱস্থাত থাকে ঠিক আছে যিটো আমাৰ চিলিণ্ডাৰত আমাৰ অক্সিজেনবিলাক ভৰাই লৈ যোৱা হয় এই চিলিণ্ডাৰবিলাক একচুৱেলি আমাৰ অক্সিজেনখিনি লিকুইড ষ্টেটত থাকে ঠিক আছে আৰু যেতিয়া আমাৰ হস্পিটেলত ইউজ কৰা হয় তেতিয়া এই প্ৰেছাৰটো ৰিলিজ কৰি দিয়া হয় তেতিয়া আকৌ ই কি হয় লিকুইডৰ পৰা আকৌ গেছ হিচাপে আহিব আৰু পেচেণ্টে ল'ব ঠিক আছে তাৰপিছত কি হৈছে আমাৰ গেছক আৰু যদি আমি কম্প্ৰেছ কৰোঁ তেনেহ'লে ই ডাইৰেক্টলি সলিডো হ'ব পাৰে যিটো আমাৰ কি আছে সলিড আমাৰ ড্ৰাই আইচ বুলি কোৱা হয় কাৰ্বন ডাই অক্সাইড ঠিক আছে কাৰ্বন ডাই অক্সাইডক আমি কি কৰিব পাৰোঁ গেছটো ডাইৰেক্টলি সলিড অৱস্থাত থাকে সেইকাৰণে ইয়াক আমি ড্ৰাই আইচ বুলিও কোৱা হয় ঠিক আছে তো এই গেছক আমি কম্প্ৰেছ কৰি মেলি বেছি হাইলি কম্প্ৰেছ যদি কৰোঁ তেনেহ'লে সি কি হয় সলিডলৈ যাব পাৰে কাৰ্বন ডাই অক্সাইড আৰু সেইকাৰণে কাৰ্বন ডাই অক্সাইডক আমি ড্ৰাই আইচ বুলিও ক'ব পাৰোঁ ঠিক আছে সো ইয়াত আমাৰ যিটো গেছ আছে তো গেছক আমি কি কৰোঁ কম্প্ৰেছ কৰিব পাৰোঁ চিলিণ্ডাৰত বুলি ক'লে তো এনেকুৱা ধৰণৰ এটা এক্সাম্পলটো আমি লৈছোঁ LPG ঠিক আছে LPG তো LPG ফুল ফৰ্মটো হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ ঠিক আছে তো এই আমাৰ যিটো ঘৰত আমাৰ কুকিং আমাৰ ৰান্ধনী ঘৰত আমাৰ থাকে ৰন্ধন গেছ যিটো আছে থাকে আমাৰ ঠিক আছে তো সেই গেছটো আমাৰ নাম হৈছে LPG আৰু এই গেছটোক আমাৰ কি কৰা হয় প্ৰেছাৰ দি মেলি লিকুইফাইড কৰা হয় আমাৰ চিলিণ্ডাৰত যেতিয়া আমাৰ চিলিণ্ডাৰত থাকে চিলিণ্ডাৰত এই গেছটো LPG যিটো থাকে এইটো কি থাকে লিকুইড ষ্টেটত থাকে ঠিক আছে লিকুইড ষ্টেটত থাকে LPGটো তো এইটো আমাৰ LPGটো সুধিব পাৰে পৰীক্ষাত যে LPG ফুল ফৰ্মটো কি হয় তো লিকুইফাইড পেট্ৰলিয়াম গেছ বুলি আমি লিখিব লাগিব সো আৰু এটা এক্সাম্পল আছে আমাৰ যে CNG ঠিক আছে CNGৰ ফুল ফৰ্মটো তোমালোকে লিখিব লাগিব কম্প্ৰেছড নেচাৰেল গেছ ইয়াৰ ফুল ফৰ্ম আহিব CNG আৰু LPG আৰু CNG আমাৰ কি হয় দুটা গেছ হয় যাক আমি কম্প্ৰেছ কৰি মেলি লিকুইফাই কৰোঁ ঠিক আছে লিকুইডত থাকে আৰু CNGক আমি কম্প্ৰেছ কৰি মেলি আমি ইউজ কৰোঁ ঠিক আছে তো ইয়াৰ পিছত চেপ্টাৰটোত নেক্সট কনচেপ্টটো হৈছে আমাৰ ইভাপোৰেশ্যন সো এতিয়া আমাৰ নেক্সট কনচেপ্টটো আছে ইভাপোৰেশ্যন তো ইয়াত লিখা আছে ইট ইজ এ ফেন'মেনন ইন হুইচ লিকুইড চেঞ্জেছ ইনটু vapor at any temperature below its boiling point is called evaporation evaporationত কি হয় এটা ফেনোমেনন হয় য'ত কি হয় লিকুইডৰ পৰা কি হয় ভেপাৰ লিকুইডৰ পৰা কি হয় ভেপাৰ লৈ হয় লিকুইডটো লিকুইডৰ পৰা ভেপাৰ হয় যিকোনো এটা টেম্পাৰেচাৰ হ'ব লাগিব আৰু সেই সাবষ্টেন্সৰ বইলিং পইণ্টতকৈ কম হ'ব লাগিব ঠিক আছে যদি আমাৰ ৱাটাৰৰ যদি আমি উদাহৰণ লওঁ যদি আমি ৱাটাৰ যদি লওঁ তেনেহ'লে কি হ'ব ইয়াৰ
100 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ তলত ই কি হ'ব গেছ হৈ থাকিব ঠিক আছে ভেপৰ হৈ থাকিব সেই প্ৰচেছটোক আমি ইভাপৰেশ্যন বুলি কওঁ আমি এইটো দেখোঁ আমাৰ পানী যদি আমি পেলাই থৈ দিওঁ এটা গ্লাছত থৈ দিওঁ তেনেহ'লে দুদিনৰ পিছত চাওঁতে সেইটো তাৰ ভলিউমটো অলপ কম হ'ব পানীটো কমি যায় কি কেনেকৈ হয় সেইটো লাহে লাহেকৈ আমাৰ যিটো ৰুম টেম্পাৰেচাৰ হ'ব ৰুম টেম্পাৰেচাৰটো সাধাৰণতে আমি 20 পৰা 27 ডিগ্ৰী চেণ্টিগ্ৰেড বুলি ধৰোঁ তো সেই টেম্পাৰেচাৰত কি হয় নৰ্মেল টেম্পাৰেচাৰতে কি হয় বইলিং পইণ্টতকৈ তলতে কি হয় পানীখিনি কি হয় ভেপাৰ হৈ যায় ঠিক আছে সেই প্ৰচেছটোকে আমি কি বুলি ক'ম ইভাপৰেশ্যন বুলি ক'ম ঠিক আছে তো এতিয়া আমাৰ ইভাপৰেশ্যনত ইম্পৰ্টেণ্ট ফেক্টৰ আছে ঠিক আছে কিছুমান ফেক্টৰ আছে যিটো ফেক্টৰৰ ওপৰত আমাৰ কি হয় ইভাপৰেশ্যনটো ডিপেণ্ড কৰে চ' এতিয়া আমাৰ নেক্সট কনচেপ্টটো হৈছে যে ফেক্টৰ ইফেক্টিং ইভাপৰেশ্যন ঠিক আছে তো ইয়াত কৈছে যে এক্সপ'জ ছাৰ্ফেচ এৰিয়া প্ৰথম যিটো আমাৰ ফেক্টৰটো হৈছে এক্সপ'জ ছাৰ্ফেচ এৰিয়া ইফ ছাৰ্ফেচ এৰিয়া ইনক্ৰিজ দ্য ৰেট অফ ইভাপৰেশ্যন ইজ ইনক্ৰিজ ইয়াত আমি এতিয়া চাওঁ যদি আমি যিটো কি বুলি কয় আমাৰ কাপত ঠিক আছে চাহ খোৱা কাপত আমি চাহ খালোঁ আৰু এটা আমি বলত এটা বাতিত আমি কি খালোঁ চাহ খালোঁ ঠিক আছে থলোঁ তো আমি সোনকালে আমি কি হ'ব ইয়াত গৰম হৈ থাকিব ইয়াত অতি সোনকালে ঠাণ্ডাও হৈ যাব ঠিক আছে তো কেলৈ হ'ল কাৰণ ইয়াৰ ছাৰ্ফেচ এৰিয়াটো ইয়াত বেছি হয় ছাৰ্ফেচ এৰিয়াটো বেছি হোৱাৰ কাৰণে সি সোনকালে ইভাপৰেশ্যন হ'ব আৰু ইভাপৰেশ্যন হ'লে কি হয় ঠাণ্ডা হ'ব ঠিক আছে তো এক্সপ'জ ছাৰ্ফেচ এৰিয়াটো বেছি হোৱাৰ কাৰণে যিটো আমি কাপোৰৰ ক্ষেত্ৰত আমি উদাহৰণ ল'ব পাৰোঁ যদি আমি কাপোৰটো যদি বহলভাৱে আমি মেলি দিওঁ তেনেহ'লে সোনকালে শুকাব যদি আমি কোচ খুৱাই মেলি যদি থৈ দিওঁ তেনেহ'লে কি হ'ব ই লাহেকৈ শুকাব চ' এক্সপ'জ ছাৰ্ফেচ এৰিয়াৰ ওপৰতো আমাৰ কি হয় ইভাপৰেশ্যনটো আমাৰ ডিপেণ্ড কৰে ঠিক আছে যেতিয়া এক্সপ'জ ছাৰ্ফেচ এৰিয়া বেছিকৈ থাকিব দ্য ৰেট অফ ইভাপৰেশ্যন ইজ অলছ' ইনক্ৰিজেছ যেতিয়া আমাৰ কম হ'ব তেনেহ'লে ডিক্ৰিজ হ'ব তাৰপিছত আমাক নেক্সট আমাৰ যিটো আছে পইণ্ট আছে যিটো ফেক্টৰ আছে য'ৰ ওপৰত আমাৰ কি হ'ব ইভাপৰেশ্যনটো ডিপেণ্ড কৰিব সেইটো হৈছে আমাৰ টেম্পাৰেচাৰ ঠিক আছে ইফ টেম্পাৰেচাৰ ইনক্ৰিজেছ দ্য ৰেট অফ ইভাপৰেশ্যন অলছ' ইনক্ৰিজেছ যদি আমি টেম্পাৰেচাৰটো দিওঁ যদি আমাৰ যিমান টেম্পাৰেচাৰ বাঢ়িব যিটো আমাৰ পানীক যদি আমি কি হয় হিট দি থাকোঁ টেম্পাৰেচাৰ কৰি থাকোঁ ই সোনকালে কি হ'ব বইল হৈ মেলি ভেপাৰ ফৰ্ম কৰিব ঠিক আছে তাৰপিছত 3 নম্বৰ কনচেপ্টটো আছে আমাৰ হিউমিডিটি ঠিক আছে 3 নম্বৰ আমাৰ কনচেপ্টটো হৈছে আমাৰ হিউমিডিটি তো হিউমিডিটিত কি কোৱা আছে দ্য হিউমিডিটি ইফ হিউমিডিটি ইজ মোৰ দেন ইভাপৰেশ্যন উইল বি লেছ এতিয়া হিউমিডিটি মানে কি হয় হিউমিডিটি মানে হৈছে প্ৰেজেঞ্চ অফ ৱাটাৰ ভেপাৰ ইন এয়াৰ আমাৰ বতাহতে আমাৰ এয়াৰতে যদি ৱাটাৰ ভেপাৰ যিবিলাক ৱাটাৰ ভেপাৰ আছে যিমান ৱাটাৰ ভেপাৰ আছে তাকে আমি কি বুলি কওঁ হিউমিডিটি বুলি কওঁ চ' হিউমিডিটি ইফ হিউমিডিটি ইজ মোৰ দেন ইভাপৰেশ্যন উইল বি লেছ যদি অলৰেডি যদি ৱাটাৰ ভেপাৰ এয়াৰত আছে তেনেহ'লে অফক'ৰ্ছ আমাৰ ইভাপৰেশ্যনটো কম হ'ব এয়াৰত এতিয়া হেৰিয়ে নাই আমাৰ ভেপাৰ হৈ আছে বেছিকৈ আছে তেনেহ'লে আমাৰ লাহে লাহেকৈ হ'ব যেতিয়া আমাৰ এয়াৰত যদি আমাৰ ৱাটাৰ ভেপাৰৰ লেভেলটো কম হয় তেনেহ'লে আমি বেছি ফাষ্টত আমাৰ কি হয় ইভাপৰেশ্যন হ'ব তাৰ মানে হিউমিডিটি মানে হৈছে অলৰেডি প্ৰেজেঞ্চ কি হয় ৱাটাৰ ভেপাৰ প্ৰেজেঞ্চ হয় তো অলৰেডি যদি ৱাটাৰ ভেপাৰ প্ৰেজেঞ্চ আছে এয়াৰত তেনেহ'লে আমাৰ অফক'ৰ্ছ আমাৰ হিউমিডিটি বেছি হ'লে আমাৰ ইভাপৰেশ্যনটো কম হ'ব চ' তাৰপিছত আমাৰ নেক্সট 4 নম্বৰ কনচেপ্টটো আছে উইণ্ড ঠিক আছে উইণ্ড ইফ উইণ্ড স্পীড ইনক্ৰিজ দেন ইভাপৰেশ্যন উইল বি ফাষ্ট এইটো আমি কি হয় আমাৰ ঠাণ্ডা দিনত যদি আমি কি হয় আমি ফেনৰ তলত যেতিয়া আমি কাপোৰ শুকাওঁ ঠিক আছে যদি ফেনৰ স্পীডটো বেছি হয় তেনেহ'লে সোনকালে শুকায় তো তাৰ মানে কি হৈছে বতাহৰ স্পীড যদি বেছি হয় ইভাপৰেশ্যনটো স্পীডত ফাষ্টত হয় সোনকালে কি হয় ভেপাৰ হৈ যায় ঠিক আছে তো এইবিলাক আছিলে আমাৰ 4টা ফেক্টৰ যিহৰ ওপৰত আমাৰ কি হয় ইভাপৰেশ্যনটো ডিপেণ্ড কৰে চ' এই চেপ্টাৰটোত আমি এইখিনিয়ে কনচেপ্ট আলোচনা কৰিলোঁ ইয়াৰ পিছত আমাৰ এক্সাৰচাইজৰ বা ইন টেক্সট কুৱেশ্যন যিখিনি আছে সেই কুৱেশ্যনখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম চ' টিল দেন অল দ্য ষ্টুডেণ্টছ টেক কেয়াৰ এণ্ড ইফ ইউ লাইক দিছ ভিডিঅ' দেন প্লিজ ছাবস্ক্ৰাইব আৱাৰ চেনেল শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ডছ এণ্ড প্ৰেছ দ্য লাইক বাটন এণ্ড কিপ ষ্টাডি we will meet you soon in our next video. Thank you.